চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ পুনৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। মুদ্ৰাস্ফীতি আৰু ইয়াৰ সমান্তৰালকৈ হোৱা দৰমহা বৃদ্ধি, অষ্টম দৰমহা আয়োগ, ফিটমেন্ট ফেক্টৰ আদি কেইবাটাও বিষয়ক লৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে। সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। অষ্টম দৰমহা আয়োগত কিমান বাঢ়িব কৰ্মচাৰীৰ দৰমহা? অষ্টম দৰমহা আয়োগক লৈ গুৰুত্বপূৰ্ণ আপডেট। চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰসকলে অষ্টম দৰমহা আয়োগৰ প্ৰতিটো আপডেটৰ বাবে নজৰ ৰাখি আছে। বছৰ বছৰ ধৰি বৃদ্ধি পোৱা মুদ্ৰাস্ফীতিৰ পিছত বহুতে দৰমহা আৰু পেঞ্চনৰ ক্ষেত্ৰত শক্তিশালী সংশোধনৰ আশা কৰিছে। অধিক ফিটমেন্ট ফেক্টৰ, মৌলিক দৰমহা, পেঞ্চন লগতে বকেয়া বৃদ্ধি কৰিব বুলি আশা কৰিছে। অৱশ্যে চৰকাৰে এতিয়াও সবিশেষ বিশদভাৱে প্ৰকাশ কৰা নাই। যিকোনো দৰমহা আয়োগৰ এটা মূল দিশ হ'ল ফিটমেন্ট ফেক্টৰ। ফিটমেন্ট ফেক্টৰে মৌলিক দৰমহা বা পেঞ্চন বৃদ্ধি নিৰ্ধাৰণ কৰে। বৰ্তমানৰ মৌলিক দৰমহাক ফিটমেন্ট ফেক্টৰৰ সৈতে পূৰণ কৰি সংশোধিত দৰমহা পোৱা যায়। অধিক ফিটমেন্ট ফেক্টৰৰ অৰ্থ হ'ল অধিক দৰমহা বৃদ্ধি। নতুন দৰমহা আয়োগ কাৰ্যকৰী হ'লে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰ উভয়ৰে সেৱাৰ এই পদ্ধতি ব্যৱহাৰ কৰা হয়। ষষ্ঠ দৰমহা আয়োগৰ সময়ত ফিটমেন্ট ফেক্টৰ 1.92 নিৰ্ধাৰণ কৰা হৈছিল। ইয়াৰ ফলত সকলো স্তৰতে দৰমহা বৃদ্ধি পাইছিল। পঞ্চম দৰমহা আয়োগৰ অধীনত ন্যূনতম মৌলিক দৰমহা 3,200 টকাৰ পৰা 7,440 টকালৈ বৃদ্ধি পাইছিল। উচ্চ পৰ্যায়ত সৰ্বোচ্চ মৌলিক দৰমহা 30,000 টকাৰ পৰা 90,000 টকালৈ বৃদ্ধি পাইছিল। সপ্তম দৰমহা আয়োগত আকৌ কাৰ্যকৰী হোৱাৰ সময়ত 2.57 ফিটমেন্ট ফেক্টৰ বৃদ্ধি হৈছিল। সপ্তম দৰমহা আয়োগৰ সময়ত মৌলিক দৰমহা আৰু পেঞ্চন 2.57 গুণ বৃদ্ধি কৰা হৈছিল। ন্যূনতম মৌলিক দৰমহা 7,440 টকাৰ পৰা 18,000 টকালৈ বৃদ্ধি কৰা হৈছিল। কিন্তু এতিয়া সকলো কৰ্মচাৰীয়ে অষ্টম দৰমহা আয়োগৰ সন্দৰ্ভত চিন্তা চৰ্চা কৰি আছে। বহুতে অনুমান কৰিছে যে ফিটমেন্ট ফেক্টৰ 1.8ৰ পৰা 2.86ৰ ভিতৰত হ'ব পাৰে। এই পৰিসংখ্যা বৰ্তমান আনুমানিক আৰু আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই। যদিহে চৰকাৰে ফিটমেন্ট ফেক্টৰ অধিক কৰে তেন্তে কৰ্মচাৰীৰ মৌলিক দৰমহা যথেষ্ট বৃদ্ধি পাব। সাম্ভাৱ্য প্ৰভাৱ বুজিবলৈ অষ্টম দৰমহা আয়োগে যদিহে ফিটমেন্ট ফেক্টৰ 2.15 হয় তেন্তে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ মৌলিক দৰমহা যথেষ্ট বৃদ্ধি পাব। প্ৰকৃত পৰিসংখ্যা চৰকাৰী অনুমোদন, অৰ্থনৈতিক অৱস্থা আৰু বিশদ পৰ্যালোচনাৰ পিছত দৰমহা আয়োগে দিয়া পৰামৰ্শৰ ওপৰত নিৰ্ভৰ কৰিব। উদাহৰণস্বৰূপে যদি কোনো কৰ্মচাৰীৰ বৰ্তমান মৌলিক দৰমহা 18,000 টকা হয় তেন্তে সংশোধিত দৰমহা ফিটমেন্ট ফেক্টৰ ব্যৱহাৰ কৰি গণনা কৰা হ'ব। বৰ্তমানৰ মৌলিক দৰমহা 2.15ৰে পূৰণ কৰি নতুন বেচিক পে নিৰ্ধাৰণ কৰা হ'ব। এই সহজ গণনাই কৰ্মচাৰীসকলক নতুন দৰমহাৰ গাঁথনিৰ ঘোষণাৰ পিছত তেওঁলোকৰ দৰমহা কিমান বৃদ্ধি পাব পাৰে সেইটো অনুমান কৰাত সহায় কৰে। এই পদ্ধতি অনুসৰি 18,000 টকাক 2.15ৰে পূৰণ কৰিলে নতুন মৌলিক দৰমহা হ'ব 38,700 টকা। অৰ্থাৎ যদি এনে ফিটমেন্ট ফেক্টৰ গ্ৰহণ কৰা হয় তেন্তে এজন কৰ্মচাৰীৰ মৌলিক দৰমহা দুগুণতকৈ অধিক হ'ব পাৰে। উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী পেঞ্চনাৰসকলে অষ্টম দৰমহা আয়োগৰ সৈতে জড়িত প্ৰতিটো আপডেটৰ ওপৰত নজৰ ৰাখিছে। পেঞ্চনাৰসকলেও নতুন দৰমহা স্কেলৰ প্ৰতি অতি আগ্ৰহী, কিয়নো পেঞ্চনৰ পৰিমাণ মূল দৰমহাৰ পুনৰীক্ষণৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত। অধিক ফিটমেন্ট ফেক্টৰে মাহিলী পেঞ্চন বৃদ্ধি কৰিব আৰু বকেয়া উন্নত কৰিব। বিশেষকৈ অৱসৰপ্ৰাপ্তসকলৰ বাবে এইটো গুৰুত্বপূৰ্ণ, যিসকলে দৈনন্দিন খৰচ আৰু স্বাস্থ্য সেৱাত খৰচ পূৰণৰ বাবে মূলতঃ পেঞ্চনৰ আয়ৰ ওপৰত নিৰ্ভৰ কৰে। লগতে আশা বেছি হ'লেও এটা কথা মনত ৰখাটো জৰুৰী যে চূড়ান্ত পৰিসংখ্যা আনুষ্ঠানিক অধিসূচনাৰ পিছতহে ঘোষণা কৰা হ'ব। চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে স্পষ্ট নিৰ্দেশনাৰ বাবে অপেক্ষা কৰিব লাগিব। অনুমোদন পোৱাৰ পিছত অষ্টম দৰমহা আয়োগে দৰমহা, পেঞ্চন আৰু সামগ্ৰিক আৰ্থিক সুৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন আনিব বুলি আশা কৰা হৈছে। আৰু এয়াই আছিলে অষ্টম দৰমহা আয়োগ সন্দৰ্ভত শেহতীয়া গুৰুত্বপূৰ্ণ খবৰ। আৰু এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।